সুন্দৰী বিনোদ বিলাসৰ সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলৰ হ'ল অৱসান সমগ্ৰ জগতত মই ৰাখিলোঁ নিজ উদাৰত পুনৰ সংসালীলাৰ মহান উদ্দেশ্যেই মোৰে নাভি পদ্মজাত হ'ল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত হ'ল অগ্ৰসৰ অগাধ জলধি কৰিলে পোষণ কিন্তু Rama
নারায়ণ নারায়ণ প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন হরিব অবতার রণ নারায়ণ তজ নাভি কমলতা ব্রহ্মা ভৈলা যত যুগে যুগে অবতার খ্যাত নারায়ণ নারায়ণ আজি শোন আমার পরম সৌভাগ্য দুয়োজনার একেলগে পালো দৰিখ এই জনাতো আৰ্যকত জননী নে কিন্নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ উঠা দেৱৰ্ষি তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিব পাই আমি নিজকে ধন্য মানিছোঁ নারায়ণ দেখি
কণ্ঠস্বৰে হৰিনাম গাই কোনোনো কেইফালে আহিব লাগিছে। যিয়ে কি নহওক লাগিলে নোৱাৰে লভিব হৰিদখন অনন্ত তন্দাময় বিশ্বামত বাৰে বাৰে জন্মাল জ্ঞাখা তোমালোক কাৰ অনুমতিত প্ৰৱেশিছা এই বৈকুণ্ঠপুৰীত? তোমাৰ মানৱ পুত্ৰ আমি চাৰিজন শ্ৰী হৰিৰ গুণানুকীৰ্তন কৰি ফুৰো আমি বিশ্বব্ৰহ্মাণ্ড। দেখিয়াই পাৰিছো চিনিব গদাধাৰী দুয়োজন দুৱাৰৰক্ষী বৈকুণ্ঠপুৰী। সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰালৈ। অনুমতি নেপালে প্ৰভু কদাপিতো এৰি দিব নোৱাৰো এই পথ ইমান সহজে। তাৰোপৰি এনেহেন উলংগৰ বেশেৰে কদাপিতো অহা নাই ভকত বৈষ্ণৱ প্ৰভুৰ পাশে। ইমান অপমান কোন হেৰ দাম্ভিক দুৱৰী বৈষ্ণৱক অপমান কৰি আপোনাৰ নাম কিয় মাতিছো আপুনি? বৈষ্ণৱ দাদা ইহঁত হেনো বৈষ্ণৱ। কোন হেনো চাৰিতীৰ্থ ব্ৰহ্মাৰ্ত নয়। এনেদৰে বিভৎস বেশেৰে অহা নাই কাহানেও ভকত বৈষ্ণৱ। বালকৰ খেলাঘৰ নহয় এইটো বিষ্ণুৰ আলয়। এতিয়াও সন্মানেৰে জনাং বালক অবিলম্বে স্থান কৰ পৰিত্যাগ। যদি নকৰো তেন্তে কি কৰিবি দাম্ভিক দুৱৰী? বালক যদিও অতিকে দুৰন্ত এই বৰ্বৰ দল শুন হেৰ উলংকৰ বালক এতিয়াও সন্মানেৰে জনাও যে অবিলম্বে স্থান কৰ পৰিত্যাগ। অসহ্য আৰু সহ্য নহয় ইমান অপমান। যা শিক্ষা কৰিছ নিস্থানেৰে। কোন হেৰ দাম্ভিক দুৱৰী? হৰিৰ চৰণ চিন্তি আহিছিলো আমি চাৰি ভাতৃ মিলি। হৰিৰ চৰণ চিন্তি আহিছিলো আমি চাৰি ভাতৃ মিলি। কিন্তু কাৰণ মই পৃথিবীর ক্ষেত্রীয় মোটর
অভিযান যজ্ঞ প্রতিকা রমদান রমদান যজ্ঞ মাতা পিতির সম্মান জননের সম্মান অহংকার স্বার্থপর ভাঙি পাতিকো তোমার উড়েছে তোমার নহে যদি হাইঘর দেখি বন্যা হবে তোমাদের মনাবি কামনা অনামতে বাক্য হামি তুমি নকরিবা আমাকো দুটুলে উতলা প্রতি কবিতা বানলে কহিছে আমাকো বুকু ফালি চুয়া যদি বাতি ভক্ত ঠিক নাই হৃদয়ৰ তপ্ত ফলকতে লেখা আছে এই স্বৰ্গৰ অভিমানে ৰাজকিং দখল ভাগৰা বিশ্বজয় একমাত্ৰ বাক্য হিৰণ্য মহাকাল ভীষণ মূর্তি ধরিয়া তোমাকে যাও স্বর্গৰ অভিমুখে আজি দেৱতা নৱৰ হব ভক্তি পৰীক্ষা
উপস্থিত পবন বেগেৰে বাহে মোৰ ৰণৰ কৃষ্ণ মহাকল কম জনমৰ সমপক্ষ বেল যুৱৰাজ জনমৰ প্ৰচণ্ড বিক্ৰমত ধ্বংস হ'ল দেৱকুল এটি পদকতে মুহূৰ্ততে কাহিৰম ইন্দ্ৰৰ ইন্দ্ৰত্ব আৰু কাহিৰম সেই স্বৰ্গৰ ৰাজসিংহাসন প্ৰত্যেক দানৱ সেনাই এই দানৱৰ শক্তি কিমান ধন্য মহাকাল ধন্য মোৰ দানৱ বাহিনী কোনে বালদি ৰাখিব পাৰিব মোৰে দুইটাই শক্তি জানিব ভীষণ বেগেৰে বলৰ ৰখিবে ভস্ম হ'ব দেৱপুৰী ভস্ম হ'ব দেৱ পুৰন্দৰ ও মহাকাল দেৱ পুৰন্দৰ মূৰ্তি ৰণচণ্ডী মূৰ্তি ধৰে হাতত ৰাখিলে তুমি পুনৰ আহিলা এই ঠাইলৈ নহো মাতৃ কোনো কথাতে আছৰে জগতত আজি কত চোৱা মাতৃ সুদূৰৰ কি কৰে ৰধিবাদী দেৱতাৰ চাই থকা কি কৰে তোমাৰ পুত্ৰ ধ্বংস কৰিব দেৱ মন্ত্ৰে ভুল হ'ব
অতি উত্তম আৰু দুৰ্ভক্ষী হ'ব মোৰ বিনাশ কামিনী মহাকাল মহাকাল শুভ লগ্ন চাপিছে ওচৰ এই চলন্ত প্ৰতিভে এফালৰ পৰা চৰকাৰ কৰো পুৰন্দৰ অলংঘৰ কৰি অতিক্ৰম আক্ৰমণ কৰিছে এই অমৰাৱতীপুৰক অস্থিৰ নহ'ব দেৱৰাজ এতিয়াও বাকী আছে বৰুণ পৱন এতিয়াও বাকী আছে বিশ্বকৰ্মা হেন বিক্ৰমী দেৱতা চাকৰি অযথা পঢ় শিলাবৃষ্টি কৰ্তব্যত হানি নিৰ্বাপিত হোৱা ধৰ্মৰ অখণ্ড শক্তি বৰুণ তোমালোকে ৰাজ্যবানে বাধা দিবা তোমালোকৰ শক্তি অনুসৰি সাজোৱা দেৱগণ কষ্ট কষ্ট ধৰি হৌৱা ফলয়ৰ উদ্যমী কৰি আহি পালেহি সিদ্ধান্ত দানৱ হয় নাই বিশ্বকৰ্মা হস্ত কৰিলো ধাৰণ আহে যদি হত হিৰণ্যাক্ষ তেন্তে নোৱাৰে পাৰিব আজিয়েই মোৰ ক্ষেত্ৰত ক'ত সেই শ্ৰেষ্ঠচাৰী নীৰজ দেৱতা ক'ত সেই দেৱেন্দ্ৰ ৰমণীৰ আচলতে মুখ নোপোৱা ক'ত সেই অপ্ৰত্যক্ষ নীৰজ আৰু এখোজো আগফালে আহিবি কিবা হেতু নষ্ট কৰি অভদ্য দেৱাল প্ৰৱেশ কৰিছ অমৰাৱতীপুৰক লাগে যদি কিবা ভিক্ষা প্ৰকাশ কৰা হে পুৰন্দৰ তোৰ ওচৰত মোৰ আছে এটি ভিক্ষা কৰিব পাৰিবি না যাচিতে পুৰণ প্ৰাণ ভিক্ষাৰ বাহিৰে কয় যিহকে নিবিচাৰ দিন বুলি মই দিনক প্ৰতিশ্ৰুতি দেৱতাৰ ওচৰত দানৱৰ প্ৰাণ ভিক্ষা পুৰন্দৰ আছে যদি তোৰ শক্তি পাহৰ আকাশ নিতেই শংকিত হৈ কিবা হেতু কবিশিলা বৈকুণ্ঠ প্ৰভু অন্তৰ্জামী তুমি ভগৱান সকলো বুজিও কিয় নুবুজাৰ দৰে কৰিছে আচৰণ কিয় আজি দেৱতা সমাজে দিন নিলেখে পঢ়িব লাগিছে ভগৱান তথাপিতো প্ৰভু বুজিছে যেতিয়া দেৱতাৰ কৰুণ কাহিনী আখুৰি গণ প্ৰয়োগ কৰি হিৰণ্যাক্ষবিনে দেৱৰ অবাধ্য হৈ ধ্বংস কৰি স্বৰ্গপুৰ ধ্বংস কৰি দেৱতা
মৰম প্ৰভু যদিহে নকৰা তাৰ প্ৰতিকাৰ তেন্তে জগতত মিলিব পলৰ নাক নৰ গন্ধৰ্ব কিৰণৰ একোকেই নাথাকিব বুজিছো দেৱতাৰ মিলাই বিভক্তি কথা মই ভালদৰে মই উপলব্ধি কৰিব পাৰিছো কিন্তু তথাপিতো মই নিৰূপায় প্ৰভু জগতৰ গৰাকী আজি নিজেই নিৰূপায় কিন্তু প্ৰভু আপোনাৰ নিজ হাতেৰে গঢ়া এই বিশ্ব বিনন্দীয়া ধৰা কিবাদৰে আজি দৈত্যৰ কবলত এৰি দিব প্ৰভু মইতো বুজিছো তাকে প্ৰভু কাৰ বাৰ্তা নহয় মানে দুষ্টটো নহয় সম্ভৱ প্ৰভু আপুনি খালোগে ইমান খাব পাৰে নেকি ব্যর্থ হল পরে অভিযান মহাকাল গোটেই বিশ্ব ব্রহ্মাণ্ড ঘূৰিল তথাপিতো মোৰ নাপালো সমপক্ষ বীৰ মহাকাল পাম জানো মোৰ সমপক্ষ বীৰেই বিশ্ব ব্ৰহ্মাণ্ডত অতি সত্য কথা এইবাৰ দেৱতাই নারায়ণ কিবা ষড়যন্ত্ৰ কৰি এইবাৰ চালাব কৰিছে হাতত লগাইছো হে হৰিব প্রাণ বন্ধু কৃপার সাগর মহাকাল কোনোবা দেৱতা এইফালে আহিব লাগিছে চৰকাৰে মাছ দেখা যাব নব মহাকাল এই আকো দেৱতা নহয় এই দেৱৰ শিলানা তেওঁ মুখেই পাব পাৰো মোৰ যোগ্য প্ৰতিদ্বন্দ্বী যোৱা মহাকাল লৈ আনা দেৱৰ শিলানা মোৰ ওচৰত হে হৰিব প্রাণ বন্ধু দেব মহাভাগ্য মহাভাগ্য যে মুখে রাখবি তোমাকে বিচারে বিচারে গোটেই বিশ্ব ব্রহ্মাণ্ড কৰিছো চলা দেৱৰ্ষি কোৱা দেৱৰ্ষি আছে নেকি মোৰ যোগ্য প্ৰতিদ্বন্দ্বী আৰু কেনি আছে সেই বলৰীয়া দেৱতা দেৱতা আৰু কেনি আছে মোৰ চিৰসত্য নারায়ণ কত মানে যে তোমার নামত কৃষ্ণ তোরে ভক্তি নির্ভরে ভাবে আছি নিজেই
হবে মরণর যন্ত্রে সাপের উসরে মরণর যন্ত্রে সাপের উসরে রণর কৃষ্ণ করবে পুরনে তোমার স্মরণে আমার অহস্র কৃতি কোনদিন যাতে নকরা বংশিত আমি মাগিসরি তোমার লীলা সবে জীবন ধন্য হব এই
আকৌ গাবা হওক জাহাৰৰ সমান বলৱন্ত নাহি আন আৰু বলভদ্ৰ নহয় বলৱন্ত আকৌ গাবা হওক জাহাৰৰ সমান বলৱন্ত নাহি আন তহঁতি দৈত্য সন্তান নহয় নেকি? কি মেকুৰীয়ে মই পালি মাকে ডাঙৰ ডাঙৰ বেমাৰ জানি যি লগতে কৰে চৰণে প্ৰণাম ভাল বাচা তোমালোকে নিজৰ থলীবিলাক উৰুৱাই লোৱা। আমি তুই খাতো মারাদার মিথ্যা খবর না হত্যা আমি বলেছি সমাপ্ত কিন্তু ভাই
দেখাইতে হোক মস্তের পাহাড়ে স্তম্ভ কোন তয় নরসিংহ আচম্বিত কবিখিনি লজ্জার পরে Beliando rei, olha aqui, enento de lojja sabere, oriso hisada. Bohedi, bohe natri, handiya kale, bohe bahir, bohe bhitar, aaj bhagote, bohe astro, bohe khastro, bohe nokhar prohar tuni, bhagga bidadi. কথা বলে নরসিংহ রূপে পড়ে নহু কোনো দাগ নেব নহু কোনো জন্মরূপ নরসিংহ রূপে আছে বলে নরসিংহ রূপে আছি বলে নিজে
বলে তোমার এই বাবার আমি করে প্রাণে তজু পারে মাগুরে কবার তোমাক পিন্ধিলে পিঠি মোৰ সিজিলে অদেক মাগুৰ তাতে মোৰে পিঠি পরম প্রশ্ন তুমি পুত্র দুরন্ত কহিত একুশ তুমি করুণা উদ্ধার যে স্থানতে থাকে প্রিয় ভক্ত ওরার চরিত্র এই স্থানতে থাকা একটি পতঙ্গ হয় শুদ্ধ ভগবান একান্ত ভক্ত তোমার যখন শিরদয় থাকিব ধরা তোমার আমার কথা ভবিষ্যতে মনে সুত চলে প্রিয় মুক্তি পত অতি অনায়াসে Alhamdulillah,